জয় মা চামুণ্ডা ৰাশিফল লৈ আহিছোঁ আমি 25 ছেপ্টেম্বৰ 2024 বুধবাৰৰ বিষয়ে। আজি ক্ৰমে অষ্টমী আৰু নৱমী তিথি 12টা 13 মিনিটলৈকে অষ্টমী পৰিছে, তাৰ পিছৰখিনি নৱমী পৰিছে আৰু আজিৰ দিনটোত জন্মগ্ৰহণ কৰা শিশুসকলৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্তাজয়। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত আপোনালোকক জনোৱা হ'ব। এতিয়া আহিব মেষৰ কাৰণে যিকোনো কথাতে আপোনালোকে বেছিকে যদি আপোনালোকে এগ্ৰেছিভ হয় আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। বাকী আপোনালোকৰ যিকোনো এগ্ৰেছিভ যিবিলাক কাম ধৰক বেছিকে দৌৰাদৌৰি কৰিবলগীয়া, বেছিকে মানে উত্তেজনাপূৰ্ণভাৱে লাগি থাকিবলগীয়া তেনেকুৱা কামবিলাকৰ কাৰণে আপোনালোকৰ ভাল দেখা গৈছে। যিকোনো যাতায়াতৰ লগত জড়িত হৈ থকা কাম আপোনালোকে কৰিব পাৰে, ভ্ৰমণ আদি কৰিব পাৰে। ছুটি ভ্ৰমণত আপোনালোকৰ লাভ দেখা গৈছে। ব্যৱসায়িক মুভমেণ্টৰ কাৰণে আপোনালোকৰ ভাল দেখা গৈছে। এতিয়া আহিব বৃষৰ কাৰণে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। যিকোনো পুৰণা কথা আপোনালোকে নুলিয়াব, যদি পাৰে কমকৈ কথা পাতিব আজিৰ দিনটোত আৰু কিছুমান টপিক যিবিলাক নেকি ধৰক এৰা ধৰাৰ মাজত চলিলেও হয় সেইবিলাক আপোনালোকে তেনেকৈ চলিলে অকণমান ভাল হ'ব। লগতে আপোনালোকে নিৱেশ আদি সৰু সুৰা কৰিব পাৰে, বহুত ডাঙৰ নিৱেশ নকৰাটো ভাল হ'ব আৰু লগতে আপোনালোকে বাকী পৰিয়ালবৰ্গৰ লগতো বাকী ৰিলেটিভবিলাকৰ লগতো আপোনালোকে ভালকৈ বাণীত কণ্ট্ৰল ৰাখি পেলাই ডিল কৰিবলৈ চেষ্টা কৰিব। এতিয়া আহিব মিথুনৰ কাৰণে যিকোনো এনেকুৱা কাম কৰা যিটোত নেকি আপোনালোকৰ ধৰক জীৱনৰ গ্ৰথ জড়িত হৈ আছে। বৰ্তমান সময়ত আপোনালোকৰ কাৰণে খুব ইমাৰ্জেঞ্চি হৈ আছে, জল্দিকৈ কৰিব লাগে আৰু যিবিলাক কাম ধৰক পেণ্ডিং থৈ দিছিল আপোনালোকে ৰানিঙত নিব লাগে, তেনেকুৱা কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। নিজৰ গ্ৰথৰ লগত জড়িত, ডেভেলপমেণ্টৰ লগত জড়িত আপোনালোকে কামবিলাক, নতুন বস্তু শিকাৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰে। এতিয়া আহিব কৰ্কটৰ কাৰণে পইচা পাতি খৰচ কৰোঁতে সাৱধান, জোখতকৈ বেছি পইচা খৰচ নকৰিব। বাজেটটো নভবাকৈ আপোনালোকে যদি কাম কৰে তেতিয়াহ'লে যিসকল ধৰক চৰকাৰী চাকৰিত আছে তেওঁলোকৰ গোটেই মাহটোৰ কাৰণে অসুবিধা হ'ব পাৰে আৰু লগতে আপোনালোকে ধাৰ নিদিব, পইচা একেবাৰে কাকো ধাৰ নিদিব আৰু ৰিলেশ্যনশ্বিপবিলাকত আপোনালোকে বেছিকৈ গৰমাগৰমিকৈ কথা নাপাতিব। সেইবিলাক লাগিলে বন্ধুবৰ্গৰ লগতেই হওক, লাগিলে ঘৰৰ ৰিলেটিভছৰ লগতেই হওক, আপোনালোকে সেইবিলাক ক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী। এতিয়া আহিব সিংহৰ কাৰণে যিকোনো শুভ খবৰ, যিকোনো শুভ সংবাদ, ফচি থকা পইচা সোমাব বুলি কিবা মেছেজ বা সংকেত প্ৰাপ্ত কৰা তেনেকুৱা কামবিলাক হ'ব পাৰে। সমাজত আপোনাৰ ইমেজটো ভাল হ'ব পাৰে। 2-3জন মানুহৰ ওচৰত যদি আপোনালোকৰ কিবা এটা মানে ভুল বুজাবুজি হৈ আছিলে তেতিয়াহ'লে সেই বস্তুবিলাক ঠিক কৰাৰ কাৰণে ভাল দিন দেখা গৈছে। বাকী লাভ ৰিলেশ্যনশ্বিপ আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে যিকোনো কাগজীয়া কাম কৰাটো ঠিক নহ'ব। বহুত বেছি বিশেষ ডাঙৰ কাম আপোনালোকে নকৰাটো ভাল হ'ব। যিকোনো ডিচিশ্যন নতুনকৈ আপোনালোকে লোৱা বা মানে ফাইনেল কৰি দিয়া, যিকোনো সন্ধি ফাইনেল কৰি দিয়া আপোনালোকৰ কাৰণে ভাল নহ'ব। এনে কথা বতৰা চলিলেও আপোনালোকে ফাইনেল ডিচিশ্যনটো আজি নোলোৱাটো ভাল হ'ব। এতিয়া আহিব তুলাৰ কাৰণে যিকোনো বস্তু কিনা মেলা কৰা, ধৰ্ম আধ্যাত্মৰ লগত জড়িত কাম কৰা, বয়স্ক লোকসকলৰ সন্তোষৰ কাৰণে কিবা এটা কৰা বা কিবা এটা ধৰক এনেকুৱা কাম কৰা যিটো নেকি আপোনাৰো মংগল হয়, আপোনাৰ ঘৰখনৰো মংগল হয়, তেনেকুৱা কামবিলাক আৰু দীৰ্ঘদূৰ ভ্ৰমণ, উচ্চ শিক্ষাৰ লগত জড়িত কাম বা উচ্চ শিক্ষাৰ তৈয়াৰী বা উচ্চ শিক্ষাত প্ৰৱেশ কৰাৰ কাৰণে যিকোনো তৈয়াৰী বা আপোনালোকে কিবা এটা ডাঙৰ এক্সাম দিব তাৰ কাৰণে ভালকৈ তৈয়াৰী কৰাৰ ষ্টেপ লোৱা, নিজকে সংকল্পিত কৰা, এনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে ধন ক্ষতি দেখা গৈছে। আপোনালোকৰ যান বাহন যদি চলায় তেতিয়াহ'লে আপোনালোকে সাৱধানে চলাব, ৰাতিৰ ভাগত পৰাপক্ষত নচলাব আৰু বেছি দূৰলৈ আপোনালোকে যাত্ৰা নকৰি ঘৰৰ আশে পাশে থকাটো ভাল হ'ব। বাণীত আপোনালোকেও কণ্ট্ৰল ৰাখিব লাগিব। এতিয়া আহিব ধনুৰ কাৰণে যিকোনো সন্ধি কৰা, যিকোনো সন্ধি ৰিলেটেড কাম কৰা, যিকোনো গ্ৰুপ ডিছকাশ্যন কৰা, যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ ডেইলি ৰুটিন আৰু ডেইলি ইনকামৰ লগত জড়িত কিবা কাম আছে বা এনেকুৱা ধৰণৰ কাম য'ত নেকি ধৰক বৈবাহিক মীমাংসা জড়িত হৈ আছে তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব মকৰৰ কাৰণে যিকোনো নতুন কাম এটা কৰা, যিকোনো এনেকুৱা কাম য'ত ধৰক নেকি বহুত ডাঙৰ ডিচিশ্যন এটা ল'ব লাগে, সেইটো লাগিলে গ্ৰুপৰ হওক, সেইটো লাগিলে ছিংগল হওক, আপোনালোকে নোলোৱাটো ভাল হ'ব। যিকোনো এনেকুৱা ধৰক কাম য'ত নেকি আপোনালোকৰ বৈবাহিকটো ডিষ্টাৰ্ব হয় তেনেকুৱা কামবিলাক নকৰিব। বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ অকণমান খেলি মেলি দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, প্ৰেমৰ প্ৰস্তাৱ বা মীমাংসাৰ ক্ষেত্ৰত, লগতে আপোনালোকৰ শিক্ষাৰ লগত জড়িত যিকোনো কাম বা আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো কাম বা বুদ্ধিবৃত্তিৰ লগত জড়িত যিকোনো কামৰ কাৰণে শুভ দেখা গৈছে। মীনৰ কাৰণে বহুত এটা বিশেষ শুভ বুলি ক'ব পৰা নাযাব। মানসিক অকণমান চিন্তা এটা বনি থাকিব পাৰে, যিকোনো কামক লৈ এটা উগুল টুগুল মনত বনি থাকিব পাৰে। যিকোনো এনেকুৱা কাম ধৰক যিবিলাকৰ পৰা নেকি আপোনালোকৰ প্ৰফিট ওলাব সেই কামবিলাক আজি হাতত নোলোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব। ঘৰুৱা পৰিৱেশটো ঠাণ্ডা
কৰি ৰখাটো ভাল হ'ব যিকোনো বিষম পৰিস্থিতিত আপোনালোকে গণনা বমি নকৰাটো ভাল হ'ব এতিয়া আহিব মহা উপায়টোৰ বিষয়ে এতিয়া মহা উপায়ত আমি আজিৰ দিনটোত কি কৰিম মহা উপায়ত আপোনালোকে যিকোনো এজন ব্যক্তিক আপোনালোকে নিমখ আৰু মাটি দাইল আৰু আপোনালোকে বুট বা এনেকুৱা ধৰণৰ বস্তুবিলাক বা ধৰক ছাতি এনেকুৱা ধৰণৰ বা নাৰিকল এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে দান কৰিব পাৰে বা যদি কোনো মানুহ বিচাৰি নাপায় আপোনালোকে যিটো মন্দিৰত নৰ্মেলি বেছিকৈ যায় তাতো আপোনালোকে মন্দিৰত দান কৰি দিব পাৰে আবেলি বা মৰ্ণিং আপোনালোকে দুইটা টাইমতে আপোনালোকে এই দানটো কৰিব পাৰে আৰু যিবিলাকৰ মানসিক প্ৰেছাৰটো বহুত হৈ আছে তেওঁলোকে অপৰাজিতা ফুল এটা নাৰিকল ধুনীয়াকৈ নীলা কাপোৰে বান্ধি পেলাই তাত 1 টকা এটা সোমোৱাই পেলাই আৰু লগতে অপৰাজিতা নীলা অপৰাজিতা ফুলটো এই দুইটা বস্তু তেওঁলোকে দান কৰিব পাৰে আৰু লগত কিবা এটা দক্ষিণা আৰু তেলৰ চাকি এগছ নিশ্চয় জ্বলাই থৈ আহিব ধন্যবাদ